নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল কাচিয়লিলৈ স্বাগতম জনালোঁ। আজি আমি SCRT DLED পেট এক্সাম 2024ৰ বাবে ছ'চিয়েল ছায়েন্সৰ এটা প্ৰাচীন নগৰীয়া সভ্যতা এই টপিকটোৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু ইয়াৰ ওপৰত বহুতো কুৱেশ্যন এক্সামত আহি থকা দেখা যায়। তেতিয়াহ'লে আহকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। টু হুইচ এৰা ডিড দ্য হৰপ্পান চিভিলাইজেশ্যন বিলং? হৰপ্পা সভ্যতা কোন যুগৰ আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, ব্ৰঞ্জ যুগৰ আছিল। ইন হুইচ ইয়েৰ ৱাজ দ্য হৰপ্পান চিভিলাইজেশ্যন ডিস্কভাৰ্ড? কোন বছৰত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2। 1921ত দয়াৰাম চাহনী নামৰ এজন ব্যক্তিয়ে 1921 চনত হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। হুৱেৰ ৱাজ দ্য লাৰ্জেষ্ট গ্ৰেনাৰী অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফাউণ্ড? হিন্দু সভ্যতাৰ আটাইতকৈ ডাঙৰ শস্য ভাণ্ডাৰ ক'ত পোৱা গৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, হৰপ্পা আৰু মহেঞ্জোদাৰোত শস্য ভাণ্ডাৰ পোৱা গৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱেৰ দ্য হাউচেছ অফ দ্য ইণ্ডাছ ভেলী মেড অফ? সিন্ধু উপত্যকাৰ ঘৰবোৰ কিহেৰে নিৰ্মিত আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, ব্ৰাণ্ট ব্ৰিক মানে পোৰা ইটাৰে। এইখিনিতে কৈ থওঁ যে হিন্দু সভ্যতা এক নগৰীয়া সভ্যতা আছিল আৰু তেওঁলোকে সুপৰিকল্পিতভাৱে নগৰ নিৰ্মাণ কৰিছিল, ঘৰ নিৰ্মাণ কৰিছিল, আণ্ডাৰগ্ৰাউণ্ড ড্ৰেইনেজ ছিষ্টেম সজাইছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ডিস্কভাৰ্ড দ্য চিটি অফ মহেঞ্জোদাৰো? মহেঞ্জোদাৰো চহৰ কোনে আৱিষ্কাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, R.D. বেনাৰ্জী। 1922 চনত অৰ্থাৎ 1922ত R.D. বেনাৰ্জীয়ে মহেঞ্জোদাৰো চহৰখন আৱিষ্কাৰ কৰিছিল। হৰপ্পাৰ মৃৎশিল্পত নিম্নলিখিত কোনটো ৰং ব্যৱহাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, ব্লেক আৰু ৰেড। হৰপ্পাত উদ্ধাৰ হোৱা কেইটামান সামগ্ৰীৰ ফটো দি দিছোঁ, আপোনালোকে চাব পাৰিব। হৰপ্পা ইজ ছিটুৱেটেড অন দ্য বেংক অফ হুইচ ৰিভাৰ? হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, ৰবি নদীৰ পাৰত হৰপ্পা নগৰ অৱস্থিত আৰু বৰ্তমান হৰপ্পা পাকিস্তান দেশৰ অন্তৰ্গত। হৰপ্পা যিদৰে ৰবি নদীৰ পাৰত অৱস্থিত, ঠিক তেনেকৈ মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত আৰু মহেঞ্জোদাৰো পাকিস্তান দেশৰ অন্তৰ্গত। মহেঞ্জোদাৰো খননৰ স্থানত পশুপতি মোহৰ আৱিষ্কাৰ কৰা হৈছিল আৰু পিকচাৰটো মই ছাইডত দি দিছোঁ আৰু এই পিকচাৰটোৰ পৰাই জানিব পাৰি যে হিন্দু সভ্যতাৰ সময়ত কি কি জন্তুৰ প্ৰচলন আছিল। মোহৰটোত ইয়াত এখন 3 মুখৰ দেৱতাক দেখুওৱা হৈছে আৰু তাৰ ওপৰত 2টা ম'হৰ শিং আছে আৰু ইয়াৰ পৰা জানিব পাৰি যে সেই সময়ত ম'হৰ প্ৰচলন আছিল। আৰু ছাইডত দেখিছে নিশ্চয় হাতীক দেখুওৱা হৈছে, গড় দেখুওৱা হৈছে, বাঘ দেখুওৱা হৈছে, ম'হ দেখুওৱা হৈছে আৰু একেবাৰে তলফালে 2টা হৰিণৰ ছবি দেখুওৱা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো ধাতুৰ বিষয়ে হিন্দু উপত্যকাৰ লোকসকলে জনা নাছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, আইৰণ অৰ্থাৎ লোৰ ব্যৱহাৰৰ বিষয়ে হিন্দু সভ্যতাৰ লোকে জনা নাছিল, কিন্তু তেওঁলোকে বাকী ধাতুৰ যেনে গ'ল্ড, চিলভাৰ, কপাৰ, ব্ৰঞ্জ আদিৰ ব্যৱহাৰ কৰিবলৈ ভালদৰে জানিছিল। হুইচ অফ দ্য ফলোয়িং এনিমেলছ ৱাজ নট ন'ন টু দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ লোকসকলে নিম্নলিখিত কোনটো প্ৰাণীৰ বিষয়ে জনা নাছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ A2, হৰ্চ অৰ্থাৎ ঘোঁৰাৰ ব্যৱহাৰৰ বিষয়ে জনা নাছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য স্ক্ৰিপ্ট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? হিন্দু সভ্যতাৰ লিপি কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ C2, আননোন অৰ্থাৎ হিন্দু সভ্যতাৰ লিপি এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। হুইচ ইজ দ্য পৰ্ট চিটি অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? হিন্দু সভ্যতা বন্দৰ চহৰ তলৰ কোনখন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ B2, লোথাল। লোথাল হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা ছাইট। লোথাল সম্পৰ্কে কেইটামান ইম্পৰ্টেণ্ট কি পইণ্ট দি দিছোঁ চাব। লোথাল ৱাজ ডিস্কভাৰ্ড বাই S.R. ৰাও ইন 1954 অৰ্থাৎ 1954 চনত S.R. ৰাওৱে লোথাল আৱিষ্কাৰ কৰিছিল আৰু লোথাল ৱাজ পাৰ্ট অফ দ্য প্ৰেজেণ্ট ষ্টেট অফ গুজৰাট। বৰ্তমানৰ গুজৰাট ৰাজ্যত লোথাল অৱস্থিত। ইট ৱাজ এ চি ফ'ৰ্ট লোকেটেড অন দ্য বেংক অফ দ্য ৰিভাৰ ভগৱ। নেক্সট কুৱেশ্যনটো হৈছে
দ্য মেইন অকুপেশ্যন অৱ দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ৱাজ হিন্দু সভ্যতা মানুহৰ প্ৰধান জীৱিকা আছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো কৃষি। তেওঁলোকে ঘেঁহু, বাৰ্লি, মটৰমাহ, কপাহ, সৰিয়হ আদি খেতি কৰিছিল। হৰপ্পা সংস্কৃতিৰ মানুহে পোনপ্ৰথমে কপাহ খেতি কৰিছিল বুলি ধাৰণা কৰা হয়। দ্য শ্বেপ অৱ দ্য পাব্লিক বাথৰুম ফাউণ্ড ইন মহেঞ্জোদাৰো ৱাজ মহেঞ্জোদাৰোত উদ্ধাৰ হোৱা ৰাজহুৱা স্নানাগাৰটোৰ আকৃতি আছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খটো চতুৰ্ভুজাকৃতিৰ। বাৰ্থপ্লেচ অৱ গৌতম বুদ্ধা ৱাজ গৌতম বুদ্ধৰ জন্মস্থান আছিল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 লুম্বিনী। গৌতম বুদ্ধ আছিল বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। গৌতম বুদ্ধৰ অন্য এটা নাম হৈছে সিদ্ধাৰ্থ। হুৱেৰ ডিড লৰ্ড বুদ্ধা গিভ আপ হিজ লাইফ ভগৱান বুদ্ধই ক'ত নিজৰ জীৱন ত্যাগ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 কুশীনগৰত। হুৱেৰ ডিড বুদ্ধা এটেইন দি এনলাইটমেণ্ট গৌতম বুদ্ধই ক'ত দিব্য জ্ঞান লাভ কৰিছিল? অপশ্যন 8 আছে সাৰনাথ। সাৰনাথৰ পৰা গৌতম বুদ্ধই তেওঁৰ বাণীসমূহ প্ৰথম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। অপশ্যন বিত আছে বোধগয়া। বোধগয়া নামৰ ঠাইতে গৌতম বুদ্ধই তপস্যা কৰি দিব্য জ্ঞান লাভ কৰিছিল আৰু তেওঁ যিজোপা গছৰ তলত বহি দিব্য জ্ঞান লাভ কৰিছিল সেই গছজোপাক বোধিড্ৰম বা পিপল ট্ৰী নামেৰেও জনা যায়। অপশ্যন চিত আছে লুম্বিনী। লুম্বিনী হৈছে গৌতম বুদ্ধৰ জন্মস্থান। নেক্সট কুৱেশ্যনটো হৈছে বৌদ্ধ ধৰ্মীয় শাস্ত্ৰ ত্ৰিপিটক তলৰ কোনটো ভাষাত ৰচনা কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পালি ভাষাত। নেক্সট কুৱেশ্যনটো হৈছে ত্ৰিপিটক ইজ দ্য ৰিলিজিয়াছ টেক্সট অফ ত্ৰিপিটক কাৰ ধৰ্মীয় গ্ৰন্থ? আনচাৰটোতো আগতে কৈ আহিছোঁ আৰু শুদ্ধ উত্তৰটো হৈছে বুদ্ধিষ্ট অৰ্থাৎ বুদ্ধসকলৰ। নেক্সট কুৱেশ্যনটো হৈছে কাৰ শাসনকালত চতুৰ্থ বৌদ্ধ মহাপৰিষদ অনুষ্ঠিত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 কনিষ্কৰ শাসনকালত। সৰ্বমুঠ 4খন বৌদ্ধ মহাসভা অনুষ্ঠিত কৰা হৈছিল আৰু সেইকেইখনৰ বিষয়ে তলত উল্লেখ কৰা হৈছে। প্ৰথমখন মহাসভা অনুষ্ঠিত হৈছিল ৰাজগৃহত আৰু এই মহাসভা অনুষ্ঠিত কৰিছিল ৰজা অজাতশত্ৰুৱে। দ্বিতীয় বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল ভেইচালিত আৰু এই মহাসভা অনুষ্ঠিত কৰিছিল ৰজা কালচুকাই। তৃতীয় বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল পাটলিপুত্ৰত আৰু এই সভা অনুষ্ঠিত কৰিছিল ৰজা অশোকে। আৰু চতুৰ্থ বৌদ্ধ মহাসভা অনুষ্ঠিত হৈছিল কাশ্মীৰত আৰু এই সভা অনুষ্ঠিত কৰিছিল কুষাণ বংশৰ ৰজা কনিষ্কই। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকৰ অৱ দ্য জৈনছ? জৈনসকলৰ প্ৰথম তীৰ্থংকৰ কোন আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 ঋষভদেৱ। হু ৱাজ মহাবীৰ? মহাবীৰ কোন আছিল? মহাবীৰ আছিল 24 নম্বৰজন তীৰ্থংকৰ। জৈন সাহিত্যত 24জন ধৰ্মগুৰুৰ নাম পোৱা যায়। তাৰে প্ৰথমজন হৈছে ঋষভদেৱ আৰু একেবাৰে শেষৰজন হৈছে মহাবীৰ। দ্য লাৰ্জেষ্ট বুদ্ধিষ্ট টেম্পল ইন দ্য ৱৰ্ল্ড ইজ লোকেটেড ইন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ বৌদ্ধ মন্দিৰটো ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2 ইণ্ডোনেছিয়াত অৱস্থিত। দ্য ফাৰ্ষ্ট জৈন এছেম্বলি ৱাজ অৰ্গেনাইজড এট? প্ৰথম জৈন সভা ক'ত আয়োজন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ2 পাটলিপুত্ৰ। হুইচ অৱ দ্য ফলোয়িং কণ্টেইনছ দ্য ফেমাছ গায়ত্ৰী মন্ত্ৰ? গায়ত্ৰী মন্ত্ৰ তলৰ কোনখন বেদত পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ2 ঋগ্বেদত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ এনচিয়েণ্ট টেক্সট ডু ইউ ফাইণ্ড দ্য আৰ্লিয়েষ্ট ৰেফাৰেঞ্চ টু দ্য বৰ্ণ ছিষ্টেম? বৰ্ণ ব্যৱস্থাৰ কথা তলৰ কোনখন গ্ৰন্থত উল্লেখ আছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 ঋগ্বেদত। দ্য ঋগ্বেদা কনচিষ্ট অফ? ঋগ্বেদ গঠিত হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2 1028 হিমছেৰে। নেক্সট কুৱেশ্যনটো হৈছে সত্যমেৱা জয়তে ৱাজ টেকেন ফ্ৰম হুইচ বুক? সত্যমেৱ জয়তে এই শব্দটো তলৰ কোনখন কিতাপৰ পৰা লোৱা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি2 মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমং দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট ইণ্ডিয়ান চাইট ইন দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? তলত উল্লেখ কৰা কোনটো হিন্দু উপত্যকা সভ্যতাৰ সৰ্ববৃহৎ ভাৰতীয় স্থান? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ2 ৰাখিগড়।
যদি এণ্টায়াৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন অৰ্থাৎ গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ভিতৰত সৰ্ববৃহৎ স্থানটোৰ কথা সোধে তেতিয়া হ'ব মহেঞ্জোদাৰো, যিটো পাকিস্তানত অন্তৰ্ভুক্ত। আনহাতে যদি ইণ্ডিয়ান ছাইটৰ কথা সোধে তেতিয়া হ'ব ৰাখিগড়। এই ভিডিঅ'টোত আজি আপোনালোকক 30টা ইম্পৰ্টেণ্ট এনচিয়েণ্ট আৰ্বান চিভিলাইজেশ্যনৰ ওপৰত কুৱেশ্যন আনচাৰ কৰালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব।